ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ মেথছৰ ক্লাছ 7-ৰ। এইটো তোমাৰ ক্লাছ 7-ৰ হয়, যেটো দ্বিতীয় নম্বৰ চেপ্টাৰ আছে। এইটো ভগ্নাংশ আৰু দশমিক সংখ্যা। এই চেপ্টাৰৰ অনুশীলনী 2A, এইটো অনুশীলনী 2A যিমানটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন আমি আলোচনা কৰিম, আৰু তাৰ লগতে আমি কনচেপ্টখন আলোচনা কৰিম যে ইয়াতে কোনটো কনসেপ্ট এপ্লাই করা হয়েছে আৰু কিয় কৰা হৈছে, আমি সেই বিষয়ক আলোচনা কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6-ৰ পৰা ক্লাছ 10লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে এইটো চেনেলতে পাই যাবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰু ক্লাছ 10-ৰ ষ্টুডেণ্টৰ কাৰণে আৰু 9-ৰ ষ্টুডেণ্টৰ কাৰণে সায়েন্সৰ আৰু মেথছৰ কাৰণে তোমাৰ স্পেচিয়েল MCQ সেটআপ কৰা হৈ আছে। তোমালোকে হাফ ইয়াৰলি পৰীক্ষাৰ আগে তোমালোকে MCQ বোৰ পাই যাবা, আৰু সেইবোৰ MCQ ৰ পৰা 100% কমন পৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। কাৰণ তোমাৰ যোৱা বছৰ যিবোৰ MCQ দিছিলো তাৰে পৰা 100% কমন পৰিছে। গতিকে এই বছৰো পৰিব বুলি মোৰ আশা আছে। গতিকে তোমাৰ যিসকল ডাঙৰ দাদা বাইদেউ আছে সেই সকললৈ তোমালোকে ভিডিওটো শ্বেয়াৰ কৰিবা, যাতে সিহঁতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু পৰীক্ষাত ভাল নম্বৰ অৰ্জন কৰিব পাৰে। তো আৰম্ভ কৰিছো আজিৰ ভিডিওটো। অনুশীলনী 2A, ইয়াৰে 1 নম্বৰটো হৈছে তোমাৰ পূৰণ কৰা। এটা আমি পূৰণ কৰিব লাগে। তো ইয়াতে চোৱা 1 নম্বৰটো কৈছে তোমাৰ 4ক 2/3 ৰে পূৰণ কৰিব লাগে। মানে একেবাৰে ইজি হয়। এটো মাল্টিপ্লিকেশন কৰিবলৈ দিছে। জাস্ট এটো 4 মাল্টিপ্লাইড বাই এটো 2/3 আছে। তো 2/3 লিখা, মানে এটা মাল্টিপ্লাই কৰিব লাগে। এতিয়া তোমাৰ ইয়াতে যেহেতু মাল্টিপ্লাই আছে, এটো 1 আছে, তো এটো 4 দ্বিগুণ কিমান হয়? 8 হয়, আৰু তলত থাকিব কিমান? 3। এটো আনসার। বুজি পালা? 2 নম্বৰটো কি কৈছে? 3/7ক 28 ৰে, তো এটো লিখা 3/7 এটো মাল্টিপ্লাইড বাই 28। তো মাল্টিপ্লাই কৰিবলৈ দিছে, তো এটো কেনসেল আউট হ'ব। 7 * 1 = 7 আৰু 7 * 4 = হৈছে 28। তো 3 * 4 = হল কিমান? 12। এটো আনসার। একেবাৰে ইজি হয়। তোমালোকে যদি ভিডিওটো ভাল লাগে তেতিয়াহলে ভিডিওটো শ্বেয়াৰ কৰিবা আৰু ভিডিওটোত লাইক কৰিবলৈ নাপাহৰিবা। এটো চোৱা, তাৰ পিছত কি কৈছে? 5ক 1/7 ৰে, তো 5 মাল্টিপ্লাইড বাই 1/7 মাল্টিপ্লাই কৰিব লাগে জাস্ট। এটো 5 * 1 = 5 আৰু ডিভাইডেড বাই 7। এটো आंसर। তাৰ পিছত আছে তোমাৰ 7 ডিভাইডেড বাই 12, এটো মাল্টিপ্লাইড বাই 18। এটো তোমাৰ চোৱা, এটো যদি আমি 2 ৰে ক্যান্সেল কৰো তথাপি ক্যান্সেল হ'ব। 2 ৰে যদি আমি ক্যান্সেল কৰো বা 3 ৰে ক্যান্সেল কৰিলেও যাব। এটো চোৱা, 3 * 4 * 12 আৰু 3 * 6 * 18 আকৌ যাব। এটো 2 * 2 * 4 2 * 3 * 6। এতিয়া তোমাৰ ছয়টো ক্যান্সেল কৰিব নোৱাৰিম আৰু, কাৰণ এতে মৌলিক সংখ্যা আহি গৈছে। তো 7 * 3 * কিমান হয়? 21 হল, আৰু তলত ৰল কিমান? 2। এটো आंसर। একেবাৰে ইজি হয়। 2 নম্বৰ চোৱা, 2 নম্বৰটো তোমাৰ পূৰণ কৰিবলৈ গৈছে। এতে কেৱল দুটা ভগ্নাংশ আছে। চোৱা, 2/3 মাল্টিপ্লাইড বাই এটো হ'ব 3/4। একেবাৰে ইজি হয়। 3 আৰু 3 ক্যান্সেল যাব। এটো 2 ৰ 1 গুণ 2 আৰু হল তোমাৰ 2 * 2 * 4। তাৰ মানে এটো আমি आंसर পালো কিমান? 1/2। এটো आंसर। একেবাৰে ইজি। তাৰ পিছত হৈছে তোমাৰ 8/7 এটো মাল্টিপ্লাইড বাই 21/16। এটো মাল্টিপ্লাই কৰিব লাগে। চোৱা, এটো 7 ৰ 1 গুণ 7 আৰু 7 * 3 * 21 হয়নে নাই? এটো 8 ৰ 1 গুণ 8 আৰু 8 * 2 = হল 16। তো ইফালে রল 1 আৰু 2, মানে 1 আৰু 3 ৰৈ গল। তো 1 ৰ 3 গুণ কিমান? 3, আৰু ইফালে 1 ৰ 2 গুণ কিমান হল? 2। এটো आंसर। বুজি পালা? তাৰ পিছৰ প্ৰশ্নটো কি কৈছে? চোৱা, তাৰ পিছত আছে এটো 3 নম্বৰটো। এটো তোমাৰ মিক্স ফ্ৰ্যাকশনত দিয়া আছে, মানে মিশ্র ভগ্নাংশত দিয়া আছে। এটো প্ৰথমতে তুমি এটো জেনারেল যেটো ফ্র্যাকশন আছে হেতু তুমি সেপারেট কৰিব লাগিব বা নিব লাগিব। তো এটো 3 * 1/5ক এটো হৰণ কৰিব লাগে, পূৰণ কৰিব লাগে কিমানেৰে? 4/7। তো এটো আমি কেনেকৈ কৰিম? চোৱা, ইফালে যদি আমি যাও, এটো 3 এটোৰ এটো পূৰণ কৰা, এটো যোগ কৰা। তো 3 * 5 * 15 আৰু 1 হল কিমান? 16।
ডিভাইডেড বাই কিমান হল 5 হল বুজি পালা ইনটু এটো হ'ব 4 বাই কি হ'ব 7 হ'ব বুজি পালা এতিয়া সোয়া ইয়াতে তোমাৰ কোনোটোৱে কেনসেল আউট নহয় কাৰণ তোমাৰ ওপৰৰ দুইটা যদিও যুগ্ম তলৰ দুইটা কিন্তু তোমাৰ মৌলিক সংখ্যা গতিকে তুমি এটো হৰণ কৰিব নোৱাৰা তো ইয়াতে আৰু তোমালোকে যদি মৌলিক সংখ্যাৰ বিষয় নাজানা তেতিয়াহলে মই আগৰ ভিডিওবোৰত মই আলোচনা কৰিছো যে মৌলিক সংখ্যা কি বাস্তৱ সংখ্যা কি তোমালোকে সেই ভিডিওবোৰ চাই লবা এতিয়া ছয়টো তুমি মাল্টিপ্লাই কৰিব লাগে তো 16 ৰ 4 গুণ তোমাৰ হল 64 আৰু ইফালে 7 5 গুণ হল তোমাৰ 35 এইটো হৈছে आंसर তাৰ পিছত এইটো আছে তো 2 * 4/9 মাল্টিপ্লাইড বাই 3 * 1/5 এটো কৰিব লাগে সো এটো তোমাৰ সিমিলাৰলি এটো কৰা 2 * 9 = 18 18 আৰু 4 কিমান হল 22 আৰু ইফালে আহিব 9 ইনটু এটো 3 5 গুণ 15 আৰু একে হল 16 ডিভাইডেড বাই কিমান হ'ব 5 হ'ব বুজি পালা এতিয়া সো এটা তোমাৰ 2 ৰে ডিভাইড নহয় কাৰণ ইফালে তোমাৰ 9 টো হৈছে অযুগ্ম 16 টো হৈছে যুগ্ম গতিকে 2 ৰে ডিভাইড নহব বা 5 ৰে তো ডিভাইড নহয় তো ইফালে 9 5 গুণ কিমান হ'ব 45 হ'ব আৰু এতিয়া এই দুটা মাল্টিপ্লাই কৰিব লাগিব এটো আছে তোমাৰ 22 আৰু ইফালে আছে 16 তো মাল্টিপ্লাই কৰিলে কিমান পাম 6 দুগুণা 12 ৰ 2 হাতত গলে 6 দুগুণা 12 একে 13 আৰু ইফালে আছে 1 ৰ 2 গুণ 2 1 ৰ 2 গুণ 2 ইফালে আহিব 2 ইফালে আহিব 5 ইফালে আহিব 3 এটা আহিব 352 এটো आंसर 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰতো তোমাক পূৰণ কৰিবলৈ গৈছে এটো তো আৰু ইজি হয় এটো তোমাৰ কি কৰিবা চোৱা এফালে তোমাৰ ডিভাইড হৈ যাব এটো তোমাৰ যদি ক্যান্সেল আউট কৰা ক্যান্সেল আউট কৰিলে একেবাৰে ইজি তো 9/16 আছে মাল্টিপ্লাইড বাই 8/15 আছে সো এটো 3 3 * 9 আৰু 3 5 * 15 এটো 8 1 * 8 আৰু 8 2 * 16 তো ইফালে হল 3 * 1 তো 3 * 1 মানে 3 আৰু 2 5 jar কিমান হ'ব 10 এটো आंसर এটো তোমাৰ মাল্টিপ্লাই কৰিব লাগে ডাইৰেক্টলি এটো তোমাৰ ক্যান্সেল আউট হ'ব এটো সোয়া ইফালে তোমাৰ 9 * 5 আছে আৰু ইফালে আছে তোমাৰ 12 এটো তোমাৰ 3 ৰে যাব তো 3 3 গুণ 9 আৰু 3 4 গুণ 12 তো ইফালে 3 আৰু 5 ৰৈ গল তো 3 5 গুণ হল 15 আৰু ইফালে তোমাৰ তলত ৰৈ গল 4 এটো आंसर আৰু এটো তোমাৰ আহিব একেবাৰে সিম্পল হয় দুটা ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে হল ইফালে যেহেতু মাল্টিপ্লাই আছে তো 3 5 * 15 আৰু 4 2 * 8 এটো आंसर আৰু ইফালে আহিব এটো 5 * 7 ইফালে আছে তোমাৰ 14 এটা 7 1 * 7 7 2 * 14 হয় তো 5 1 * কি হ'ব 5 হ'ব আৰু ডিভাইডেড বাই 2 এটো आंसर বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে ইয়াৰ পিছত কৈছে তোমাৰ এটো 3 নম্বৰ 5 নম্বৰ আছে সরি 5 নম্বৰত এটো তোমাৰ এটো পূৰণ কৰিব লাগিব আৰু এটো যোগ কৰিব লাগিব এটো পূৰণ কৰিলে এটো কিমান হ'ব 7 9 63 63 তাৰ মানে 63 লগত যদি আমি 5 প্লাস কৰো তেতিয়া হলে হ'ব তোমাৰ 68 আৰু তলত আহিব 9 আৰু ইনটু এটো আহিব 3/8 বুজি পালা এটো 3 1 * 3 আৰু 3 3 * কিমান হ'ব 9 হ'ব বুজি পালা এতিয়া তোমাৰ ইফালে আৰু ডিভাইড হ'ব নেকি এটো 3 ৰে এটো তো না যায় 8 ৰে যাব নে 8 ৰে তো না যায় তো এটো হ'ব তোমাৰ 68 আৰু ইফালে 3 আৰু 8 আছে তো 3 8 * কিমান 24 আর 24 হলে এটো 2 ৰে ডিভাইড কৰিব পাৰিম নে 2 ৰে ডিভাইড কৰিলে এটো কিমান টাইম যাব 2 ৰে ডিভাইড কৰে এটো 2 ৰে ডিভাইড কৰি দিয়া দুই ফালে 2 ৰে ডিভাইড কৰি দিলে এটো যাব তোমাৰ 12 টাইমস মানে 24 ৰ আধা হৈছে 12 আৰু এটো যাব তোমাৰ 3 বাৰ 3 দুগুণ 6 আৰু ইফালে আহিব তোমাৰ 4 বাৰ বুজি পালানে আকৌ 2 ৰে যাব এটো যাব 17 বাৰ এটো যাব তোমাৰ 6 বাৰ তো এটোৰ आंसर আহিব তোমাৰ 17/6 এটো आंसर ঠিক একে দৰে এটো এটো তো আমি কৰিব পাৰিম এফালে তোমাৰ এটো পূৰণ কৰিব লাগিব আৰু এটো যোগ কৰিব লাগিব এটো যোগ কৰিলে কিমান আহিব পূৰণ কৰিলে কিমান আহিব এটো আহিব তোমাৰ 6 4 গুণ 24 ৰ 4 হাতত গল 2 6 ৰ 1 গুণ 6 6 2 হ'ব 8 আৰু তাৰ লগত প্লাস কৰিব লাগে 11 মানে এটো আহিব 5 আৰু ইফালে আহিব 9 তো এটো হ'ব তোমাৰ 95 / 14
বুজি পালা মানে এইটো পূৰণ কৰিছোঁ আৰু এইটো যোগ কৰিছোঁ এইটো হৈছে তোমাৰ মিশ্ৰ ভগ্নাংশ যোগ কৰাৰ নিয়ম বা পূৰণ কৰাৰ নিয়ম আৰু ইফালে তোমাৰ আহিব 3 2 গুণা 6 আৰু 1 কিমান হ'ব 7 আৰু ডিভাইডেড বাই কিমান হ'ব 2 এটা 7 ৰ 1 গুণ 7 আৰু ইফালে আহিব 7 2 গুণা 14 এতিয়া তোমাৰ এইটো 95 * 1 আছে তো এইটো 95 এ আহিব আৰু 2 2 যা কিমান আহিব 4 আহিব এইটো आंसर তাৰ পিছৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নত এইটো পূৰণ কৰিবলৈ দিছে আৰু পূৰণফল ওলাবলৈ দিছে তো এইটো যদি আমি পূৰণফল ওলাবলৈ যাওঁ চোৱা 5 * 3/7 * 1/6 যেহেতু গোটেইকেইটা মাল্টিপ্লাই হৈ আছে গতিকে তুমি এইটো কেনসেল আউট কৰিব পাৰা 3 1 যা 3 আৰু 3 2 যা 6 তো ইফালে ৰৈ গ'ল কি 5 1 মানে 2 হল 5 আৰু ইফালে 7 আৰু ইফালে ৰল 2 মানে 14 7 2 গুণা 14 আৰু এটো কি কৰিম এটো কেনসেল আউট কৰিব পাৰিম নে পাৰিম 3 ৰ 1 গুণ 3 3 2 গুণ 6 4 ৰ 1 গুণ 4 4 2 গুণ 8 বুজি পালা আকৌ এটো 2 ৰ 1 গুণ 2 2 6 গুণ 12 আৰু যাবনে আৰু না যায় তো ইয়াতে তোমাৰ ওপৰত ৰল কিমান ওপৰত ৰৈ গল তোমাৰ 1 * 5 মানে এটো 5 আৰু তলত থাকিব 2 আৰু 6 মানে 2 6 যা 12 এটো आंसर ঠিক একেদৰে এটো চোৱা এটো তোমাৰ ইজি হয় একেবাৰে ইজি হয় এটো তোমাৰ কৈছে 4 * 5 মানে 4 5 গুণ 20 একে তোমাৰ 21 ডিভাইডেড বাই 5 ইনটু এটো 12 2 গুণা 24 একে 25 ডিভাইডেড বাই 12 ইনটু 3 5 গুণ 15 আৰু একে হল 16 ডিভাইডেড বাই 5 এতিয়া চাইটো 5 ৰ 1 গুণ 5 5 5 গুণ 25 বুজি পালা আইফালে আৰু যাবনে এই দুটা তো ক্যান্সেল আউট কৰিব নোৱাৰি এই দুটা পাৰিম কি জানি এই দুটা কৰিলে তোমাৰ 6 2 গুণা 12 আৰু ইফালে আহিব 8 2 গুণা 16 এটা আকৌ 2 ৰে যাব 2 3 গুণ 6 2 4 গুণ হল 8 বুজি পালা তো ইফালে তোমাৰ ৰৈ গল কিমান তলত ৰল কিমান হেতু আগতে চাও আমি তলত ৰৈ গল তোমাৰ 3 আৰু 5 মানে এটো হ'ব তোমাৰ 15 আৰু ওপৰত ৰল কিমান ওপৰত ৰৈছে তোমাৰ এইটো আৰু এইটো ইফালে ৰৈছে তো ইফালে ৰৈছে তোমাৰ 4 5 গুণ 20 4 5 গুণ হৈছে 20 আৰু তোমাৰ ইফালে ৰৈছে 21 এতিয়া তোমাৰ 0 টো হাতত লোৱা 0 টো হাতত ললে ইফালে আহিব তোমাৰ 2 ৰ 1 গুণ 2 আৰু 2 2 গুণ 4 আৰু 0 টো বহাই দিয়া আৰু ইফালে আহিব 15 এটো आंसर এটো কিমান হয় চাও আমি এটো 1/8 ইনটু ইফালে আহিব তোমাৰ 19 * 3 আছে তো 19 * 3 কৰিলে কিমান পাও আমি এটো 3 9 গুণ 27 ৰ 7 গল 2 3 ৰ 1 গুণ 3 3 2 5 আৰু ইফালে প্লাস কৰিব লাগে 1 তো ইফালে আহিব তোমাৰ 58/19 আৰু ইফালে আহিব 5 2 গুণ 10 আৰু 3 এ 13 ডিভাইডেড বাই 5 এতিয়া এটো আমি ক্যান্সেল আউট কৰিব পাৰিম ইফালে তোমাৰ 58 আছে তো 58 তো তোমাৰ 2 ৰে যাব গতিকে এটো আমি 2 ৰে দিলে 4 বাৰ দিব পাৰিম এটো যাব তোমাৰ 2 2 গুণা 4 ইফালে বাকি থাকিল তোমাৰ 1 মানে 18 হল তো 2 9 গুণ হ'ব 18 বুজি পালা এতিয়া তোমাৰ ইফালে আৰু ক্যান্সেল কৰিব পাৰিম নে আৰু তো ক্যান্সেল নহব তো এটো ডাইৰেক্টলি ৰাখি দিয়া ইফালে ৰৈ গল তোমাৰ 4 ইফালে ৰৈ গল তোমাৰ 19 আৰু ইফালে ৰল 5 আৰু ওপৰত ৰল তোমাৰ 29 ইনটু 13 বুজি পালা এতিয়া তোমাৰ এটো মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে ইফালে আছে তোমাৰ 29 ডিভাইডেড বাই 13 তো 29 ক 13 ৰে ডিভাইড মাল্টিপ্লাই কৰিলে কিমান আহিব 3 9 গুণ 27 ৰ হল 7 7 গল 2 3 2 গুণ 6 2 8 আৰু ইফালে 51 গুণ 9 আৰু 1 ৰ 2 গুণ 2 ইফালে আহিব 7 8 9 কিমান 8 9 17 ৰ 7 7 গলে ইফালে 3 এটো আহিব তোমাৰ 3 7 7 আৰু ইফালে তোমাৰ 4 5 গুণ 20 হয় 4 5 গুণ 20 আৰু পূৰণ কৰিব লাগে 19 ৰে তো ইফালে আহিব 9 গুণ 18 ৰ 7 গলে 2 ৰ 1 গুণ 2 2 1 3 1 এটা 0 এটা আহিব 380 এটো आंसर তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা এটো তোমাৰ মাল্টিপ্লাই কৰিব লাগে 5 নম্বৰটো চোৱা 5 নম্বৰটো মাল্টিপ্লাই কৰিবলৈ দিছে এটো আহিব কিমান আহিব 2 5 গুণ 10 একে 11 আৰু ইফালে 5 পূৰণ এটো 2 2 গুণ 4 একে 5 ডিভাইডেড বাই 2
আৰু ইফালে আহিব 7 ৰ 1 গুণ 7 7 আৰু 3 এ 10 ডিভাইডেড বাই 7 তো এইটো তোমাৰ এইটো আৰু এইটো ক্যান্সেল যাব তো 2 ৰ 1 গুণ 2 2 5 গুণ 10 তো 11 আৰু 5 রল তো 11 ৰ 5 গুণ হৈছে তোমাৰ 55 আৰু ইফালে রল 7 এইটো आंसर তার পিছত এইটো চা 3 3 গুণ 9 আৰু একে কিমান হল 10 হল ডিভাইডেড বাই 3 4 5 গুণ 20 আৰু 2 হল 22 ডিভাইডেড বাই 5 আৰু 7 ৰ 1 গুণ 7 7 আৰু 6 কিমান 7 6 হল 13 ডিভাইডেড বাই 7 এতিয়া তোমাৰ এটো 5 ৰ 1 গুণ 5 5 2 গুণ 10 আৰু ক্যান্সেল যাব না আৰু তো ক্যান্সেল না যায় তো ইফালে আহিব তোমাৰ 22 2 গুণ 44 আৰু ইফালে ৰৈছে তোমাৰ 13 আৰু তলত থাকিব 3 আৰু 7 মানে 21 বুজি পালা তো ইফালে 44 আছে আৰু ইফালে 13 আছে এটো মাল্টিপ্লাই কৰা এটো 3 4 গুণ 12 ৰ 2 হাতত গলে 3 4 গুণ 12 একে 13 আৰু ইফালে 1 4 গুণ 4 আৰু 1 4 গুণ 4 ইফালে 2 7 5 ইফালে আহিব তোমাৰ 5 7 2 ডিভাইডেড বাই 21 এটো आंसर তার পিছত আছে তোমাৰ মান নিৰ্ণয় কৰা 6 নম্বৰ প্ৰশ্নটো এটা সরি 5 নম্বৰ প্ৰশ্নত কৈছে মান নিৰ্ণয় কৰা এটো 60 নট 3/8 এতে স্যার র মানে পূরণ বুঝাইছে তো 3/8 লিখা একেবারে সিম্পল হয় 8 ৰ 1 গুণ 8 8 2 গুণ 16 আৰু 2 3 গুণ 6 এটো आंसर এটি ইফালেও কৈছে তোমাৰ 3/7 ৰ 1/2 মানে এটো হ'ব এতে র মানে পূরণ বুঝাইছে তো 3 ৰ 1 গুণ 3 আৰু ইফালে 7 2 গুণ 14 এটো आंसर তার পিছৰটোত কি কৈছে চা তোমাৰ এটো ওলাবলৈ দিছে তো ইফালে হ'ব তোমাৰ 5 ৰ 1 গুণ 5 5 4 9 ডিভাইডেড বাই 5 ইনটু 2/3 ইফালে 3 ৰ 1 গুণ 3 3 3 গুণ 9 আৰু 2 3 গুণ 6 আৰু 5 ৰ 1 গুণ 5 এটো आंसर আৰু ইফালে কিমান আহিব 4 9 গুণ 37 37 আৰু 2 হৈছে 38 আর ডিভাইডেড বাই 9 ইনটু 2 ৰ 1 গুণ 2 আৰু একে কিমান 3 ডিভাইডেড বাই 2 তো ইফালে তোমাৰ 3 ৰ 1 গুণ 3 আৰু 3 3 গুণ 9 ইফালে তোমাৰ এটো যাব 2 ৰ 1 গুণ 2 আৰু ইফালে যাব 2 ৰ 1 গুণ 2 18 হল 2 9 গুণ 18 তো ইফালে রল 19 ৰ 1 গুণ কিমান 19 আৰু তলত রল 3 এটো आंसर তার পিছৰ প্ৰশ্নটোত চোৱা তার পিছৰটোত কি প্ৰশ্ন আছে এটো হৈছে তোমাৰ 5 নম্বৰ এটো চোৱা 5 নম্বৰটোত কি কৈছে এফালে তোমাৰ আহিব 9 3 গুণ 27 27 আৰু 2 কিমান 29 ডিভাইডেড বাই 3 মাল্টিপ্লাইড বাই এটো 5/8 এটো তো আৰু তোমাৰ এটো 5/8 আছে এফালে 29 এফালে 9 3 গুণ 27 28 29 আৰু এফালে আছে এইখিনি হয় এতিয়া চা এটো তুমি তো কৰিব নোৱাৰা তো ডাইৰেক্টলি মাল্টিপ্লাই কৰিব লাগিব চা 9 5 গুণ 45 ৰ 5 হাতত গল 4 9 5 2 গুণ 10 আৰু 4 হল 14 মানে 100 হল এটো আৰু 145 হল আৰু 3 8 গুণ 24 এটো आंसर তার পিছত আছে 9/16 or 1/6 এটো তোমাৰ 2 ৰে যাব না 3 ৰে যাব 3 3 গুণ 9 আৰু 3 2 গুণ 6 তো ইয়াতে রল তোমাৰ ওপৰত রল 3 3 ৰ 1 গুণ 3 আৰু ইফালে 16 ৰ 2 গুণ কিমান 32 এটো आंसर এর পিছত চোৱা 6 নম্বৰত কি কৈছে এটা দৰকাৰী হয় তোমালোকৰ আপাৰ ক্লাছত লাগিব এইবোৰ কথা সো এতে কৈছে যে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা 108 মিটাৰৰ 5/12 তো ইয়াতে 108 মিটাৰৰ তো এতে ৰ আছে লাষ্টত তো মাল্টিপ্লাই হৈছে তো এটো আহিব তোমাৰ 12 5/12 বুজি পালা এতিয়া তোমাৰ ইফালে এটো কেইবাৰ যাব আর ডিভাইড করিলে এটো তোমার 12 রে ডিভাইড করিলে 9 বার যাব কারণ 12 ৰ 9 গুণ 108 আৰু ইফালে 9 আৰু 5 ৰৈ গল মানে 5 9 গুণ কিমান হ'ব 45 হ'ব এটো आंसर হয় তার পিছত ইফালে আছে তোমাৰ 1000 টকাৰ লাষ্টত ৰ আছে তো মাল্টিপ্লাই হ'ব ডিভাইডেড বাই 5 এটো তোমাৰ এটো আহিব তোমাৰ 5 ৰ 1 গুণ 5 5 2 গুণ 10 আৰু 0 রল দুটা 2 হয় আৰু ইফালে আছে 2 মানে 2 2 গুণ হল 4 আৰু 0 দুটা মানে 400 টকা এটো आंसर আর তার পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা
এইটো কৈছে 350 কিলোগ্ৰামৰ এইটো 5/7 350 কিলোগ্ৰামৰ তো ৰ আছে তো 5/7 এইটো চোৱা 7 ৰ 1 গুণ 7 7 5 গুণ 35 0 আহিব আৰু 5 5 গুণ হল 25 আৰু ইফালে আছে 0 এটা তো 0 ইমান হৈ যাব তাৰ পিছত আছে তোমাৰ 56 লিটাৰৰ 3/8 এটো ৰ আছে তো এটো হইব 3/8 এটো তোমাৰ 8 ৰ 1 গুণ 8 8 7 গুণ 56 তো এটো 7 3 গুণ কিমান হল 21 এটো आंसर আর তার পিছৰ প্ৰশ্নটো চোৱা তার পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা এই সপ্তাহৰ 4/7 চোৱা এক সপ্তাহত কেইদিন থাকে 7 দিন আৰু ইফালে ৰ আছে তো পূৰণ আৰু 4/7 তো এটো 7 আৰু 7 কেনসেল যাব 4 থাকিব এটো आंसर তার পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা 7 নম্বৰ এখন বৰ্গাকাৰ পথাৰ এটাৰ বাহুৰ দিক ইমান মিটাৰ পথাৰখনৰ কালি নিৰ্ণয় কৰা এটো একেবাৰে ইজি হয় এটো বর্গ বুলি কৈছে নে বর্গাকাৰ মানে নেকুৱা যাৰ চাৰিটা বাহু সমান আৰু ইয়াতে বাহুৰ মান দিয়া আছে তোমাৰ 18 4/5 ইমান মিটাৰ তেতিয়া হলে ইয়াৰে তোমাৰ কি ওলাবলৈ দিছে কালি তো ইয়াতে চোৱা এটো বৰ্গৰ কালি কাৰ কালি বৰ্গৰ কালি এটো কি হয় বাহু স্কয়াৰ হয় কি স্কয়াৰ বাহু স্কয়াৰ এটা সহায়তে তোমার বাহুর মান দিয়া আছে বাহুর মান কিমান দিয়া আছে 18 আর ইফালে আছে 4/5 তো ইফালে এটু কি আহিব হোল স্কয়ার আহিব তো এতিয়া 18 ৰ 5 গুণ হৈছে 90 আৰু 4 হল 94 94 ডিভাইডেড বাই 5 এটু হ'ব হোল স্কয়ার এতিয়া হোল স্কয়ার মানে দুইবাৰ পূৰণ 94/5 ইনটু 94/5 বুজি পালা এতিয়া এটু তুমি মাল্টিপ্লাই কৰিব লাগে তো 94 আৰু 94 মাল্টিপ্লাই কৰিলে কিমান হ'ব 4 4 গুণ 16 6 হাতত গলে 4 9 গুণ 36 আৰু 1 37 আৰু 9 4 গুণ 36 ৰ 6 হাতত গল 3 9 9 গুণ 81 82 83 84 এটা হ'ব 84 এটা হ'ব 6 7 6 13 3 হাতত গলে 3 4 7 1 8 আৰু ইফালে আহিব 8 মানে এটো হ'ব তোমাৰ 8 8 3 6 আৰু তলত আহিব কিমান এটা আহিব 25 এটা आंसर আর তার পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা 8 নম্বৰ প্ৰশ্ন চোৱা 8 নম্বৰ প্ৰশ্নত কি কৈছে আর তগৰে 1 ঘন্টাতে এখন উপন্যাসৰ 1/7 অংশ পঢ়ে তেও আৰু ইমান ঘন্টাত মানে 2 ঘন্টাৰ 4/1 ঘন্টাত কি কৰে উপন্যাসখনৰ কিমান অংশ পঢ়িব পাৰিব হেতু নিৰ্ণয় কৰা এতে চোৱা 1 ঘন্টাত পঢ়ে 1/7 অংশ তেতিয়া হলে ইমান ঘন্টাত কিমান পঢ়িব হয়নে তো যেটো টোটাল আছে হেখিনিৰ তোমাৰ ইমান অংশ পঢ়িব তো ইয়াৰে आंसर লিখিম আমি এনে ধৰণে এটো চোৱা 8 নম্বৰৰ যেটো आंसर হেতু তুমি এনেকে লিখিবা এটো 8 নম্বৰৰ आंसर লিখিবা এটো মই ইয়াতে লিখি দিছো এটো চোৱা সলিউশন সাইটো 1 ঘন্টাত পঢ়ে 1 ঘন্টাত পঢ়ে কিমান পঢ়ে এটো 1/7 পঢ়ে 7 অংশ 1/7 অংশ তেতিয়া হলে তোমাৰ এটো therefore এটো 2 of 1/4 ঘন্টাত পঢ়িব কিমান পঢ়িব ইকুয়াল টু এটো হ'ব তোমাৰ 2 into 1/4 into কি হ'ব 1/7 অংশ মানে এটো পূৰণ কৰিব লাগিব তো এতিয়া তোমাৰ এটো 2 4 গুণ হল 8 8 একে 9 9/4 into 1/7 এটো 9 ৰ 1 গুণ হল 9 আৰু ইফালে হল তোমাৰ 4 7 গুণ 28 তো 28 ভাগৰ 9 অংশ পঢ়িব বুজি পালা এটো आंसर 9 নম্বৰ প্ৰশ্ন চোৱা 9 নম্বৰ কোৱেশ্চনত কি কৈছে এটা আয়তৰ দিক কিমান সেন্টিমিটাৰ আৰু প্ৰস্থ হৈছে 4 of 2/3 সেন্টিমিটাৰ আয়তটোৰ কালি নিৰ্ণয় কৰা এটো চোৱা আমি জানো আয়তৰ কালি এবোৰ মনত ৰাখিব লাগিব আয়তৰ কালি হৈছে দিক পূৰণ প্ৰস্থ এতিয়া ইয়াতে তোমাৰ দিক দি আছে কিমান এটো 7 1/5 ইনটু আৰু প্ৰস্থ দি আছে এটো 4 into 2/3
এতিয়া 7 5 গুণ 35 34 6 আৰু ইফালে আহিব 5 মাল্টিপ্লাইড বাই 3 4 গুণ 12 আৰু 2 হল 14 ডিভাইডেড বাই হয়নে এতিয়া তোমাৰ 3 1 গুণ 3 আৰু ইফালে যাব 12 12 3 গুণ 34 হয় তো ইফালে তলত রল তোমার 5 আর ইফালে তোমার রল 12 আর ইফালে রল 14 পূরণ করা তো পূরণ করলে 4 2 গুণ 8 আর 4 1 গুণ হল 4 1 আর 2 গুণ 2 1 আর 1 গুণ 1 ইফালে আহিব তোমার 8 4 2 6 আর ইফালে আহিব 1 মানে 168 বাই 5 বুঝি পেলা এটা আহিব তোমার সেন্টিমিটার স্কয়ার এটো आंसर আৰু তুমি যদি বিচৰা যে এটো মিশ্ৰ ভগ্নাংশত লিখিম তেতিয়াহলে মিশ্ৰ ভগ্নাংশত লিখি দিবা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা এটো আজিৰ কাৰণে শেষৰ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ এই ভিডিওটো হেল্প হৈছে তো তোমালোকে তোমাৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শেয়াৰ কৰা আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে ক্লাস 6 ৰ পৰা 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো আনসাৰ এটো চেনেলতে পাই যাবা মই অলৰেডি সায়েন্স আৰু ম্যাথছৰ বহুকেটা অনুশীলনী আৰু চেপ্টাৰৰ আনসাৰ লিখি আপলোড কৰিছো তোমালোকে ভিডিওবোৰ চাই লবা এটোৰ আনসাৰ আমি কেনেকৈ কৰোছা এটা শ্ৰেণীৰ মুঠ 40 জন ছাত্ৰ ছাত্ৰীৰ 3/5 অংশ লৰা হয়নে শ্ৰেণীটোত ছোৱালীৰ সংখ্যা নিৰ্ণয় কৰা এতে চোৱা শ্ৰেণীটোত এটো চোৱা শ্ৰেণীত থকা এটো লৰাৰ সংখ্যা কিমান আছে এটো 40 জন ছাত্ৰ ছাত্ৰীৰ 3/5 অংশ মানে এটো কি হ'ব 40 পূৰণ 3/5 হ'ব হয়নে যেহেতু 40 হৰ বুলি কৈছে তো ৰল তোমাৰ পূৰণ হয় তো ইফালে তোমাৰ 5 ৰ 1 গুণ 5 ইফালে তোমাৰ আহিব এটা 5 ৰ 1 গুণ হৈছে কি 5 আৰু ইফালে আহিব তোমাৰ 8 বার 8 5 গুণ 40 হয় 8 5 গুণ 40 আৰু ইফালে তোমাৰ 8 3 গুণ কিমান হল 24 জন এখিনি হল লৰা আমাক ওলাবলৈ দিছে কি ছোৱালী তো therefore ছোৱালীৰ সংখ্যা এটা তোমাৰ টোটাল ছাত্ৰ ছাত্ৰী আছে 40 জন টোটাল ছাত্ৰ ছাত্ৰী আছে 40 জন তাৰে ভিতৰত লৰা হল 24 জন লৰা কেইজন 24 জন তো তোমাৰ টোটালৰ পৰা যদি লৰা বাদ দিও তেতিয়াহলে ছোৱালী থাকি যাব মানে ইফালে 10 ৰ পৰা যদি 4 যায় থাকে হল 6 আৰু ইফালে হল 3 3 ৰ পৰা যদি 2 যায় 1 এটো হ'ব 16 জনী বুজি পালা মানে তোমাৰ ছোৱালীৰ সংখ্যা হল 16 জনী আৰু লৰা হল 24 জনী টোটাল হল 40 জন মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅলৈ ধন্যবাদ